শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি বহু দিনৰ মূৰত মই আপোনালোকৰ শিৱসাগৰৰ আমাৰ সংবাদকৰ্মীসকলক লগ পালো, আপোনালোকক লগ পালো। বিভিন্ন কামত শিৱসাগৰৰ বাহিৰত থাকিবলগীয়া হোৱাৰ কাৰণে আজি কেইবাদিন ধৰি আপোনালোকৰ লগত সন্মুখীন হ'ব পৰা নাই। আজি শিৱসাগৰৰ সংবাদকৰ্মীসকলৰ জৰিয়তে অসমবাসী ৰাইজৰ সন্মুখত আৰু বিশেষভাৱে আমাৰ বিৰোধী আটাইবিলাক দলৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ এটি বিনম্ৰ আবেদন আছে। সেই আবেদনটি জনাবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলো। দিল্লীৰ যিটো বিধানসভাৰ নিৰ্বাচন পাৰ হৈ গ'ল, সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল, সেইটো হ'ল যে বিৰোধী যদি একলগ নহয় তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যভাম্বী। এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱেই হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট। মই ৰিপিট কৰিছো, মই দোহাৰিছো যে দিল্লী নিৰ্বাচন, হাৰিয়ানা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে, আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকো। এতিয়াও আমি দেখিছো দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে, প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল। কোনোবাই আকৌ কৈ আছে যে নহয়, কংগ্ৰেছে বিজেপিক জিকাই দিলে। এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ। আচল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছো সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। এতিয়ালৈকে আমি উপলব্ধি কৰিব পৰা নাই। আমি কৈ আছো যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু, ভাৰতৰ জনতাৰ। আমি কৈ আছো যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে। আমি কৈ আছো যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে, ছ'চিয়েল ফেব্ৰিকটো ভাঙি পেলালে। আমি কৈ আছো যে বিজেপি গণতন্ত্ৰৰ শত্ৰু,